দি যায় এইটো ফুটা এটা কৰি দিছোঁ গৰু পানীটো জমা হৈ যায়। দাদা এইটো কি বস্তু? এইটো আমি যে পচলা খাওঁ, এইটো পচলাৰ অল্টাৰনেট মানে এটা বুদ্ধি। কলগছ আমি চাকি জ্বলাবৰ কাৰণে কাটিবলগীয়া হ'ল ইয়াত মোৰ ষ্টুডিঅ'ত। ঢেৰ কলগছ আছে মোৰ দৰকাৰতকৈ বেছিয়ে আছে আচলতে। সেই কলগছ কটা কলগছজোপাত মই ফুটা এটা কৰি দিছোঁ, কৰি তাত পানীটো জমা হয়। যিটো আমি পচলাৰ পানী খাওঁ, মানে পচলা খালে যিটো খাওঁ আমি, সেই বস্তুটো ইয়াত জমা হৈছে। হেতাৰে মই উঠাইছোঁ আৰু এইটো খাই দিম। একদম ফিল্টাৰ্ড পানী, কলগছৰ পানী। আৰু মানে এইটো কি কাৰণে ভাল? ইউৰিক এচিডৰ কাৰণে ভাল। এইটো খালে মৰি আছে। সেইটো অলপ খান্দি দিব লাগিব, ফিটাও ল'ম। এইটো খালে ভাল, কলগছৰ পানী। পচলা খালেও ভাল, পচলাটো খালি বনাব লাগে, নহ'লে খাবলৈ বেয়া। আৰু নহ'লে পচলাৰ পৰা যিটো ৰস, সেইটো মিক্সিত উলিয়াই পেলাই সেইটো খাব পাৰিছোঁ।